হোজাই দেৱস্থানত আমচুৰ সাংগঠনিক কৰ্মশালা অনুষ্ঠিত। সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে মাহজোৰা কাৰ্যসূচীৰ অন্তত সমগ্ৰ অসমৰ দৰে আজি আমচু হোজাই জিলা সমিতিৰ সাংগঠনিক কৰ্মশালা হোজাই জিলাৰ দেৱস্থানৰ জ্ঞানোদয় বিদ্যালয় সভাকক্ষত শতাধিক আমচু কৰ্মীৰ উপস্থিতিত সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হয়। হোজাই জিলা সমিতিৰ সভাপতি কবিৰ আহমেদ লস্কৰৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত আমচু হোজাই জিলা সমিতিৰ মুখ্য উপদেষ্টা মনৰ হুছেইন ওৰফে বকুলে বক্তব্যত আমচু সদস্যসকলক অধিক অধ্যয়ন কৰাৰ উপৰিও সামাজিক জীৱনত সমৰ্পিত হৈ নিজকে সুশৃংখল কৰাৰ উপৰিও সামাজিক মাধ্যম সাৱধানে ব্যৱহাৰ কৰা, সামাজিক সমস্যাৰ অপব্যৱহাৰ নকৰা, সাম্প্ৰতিক পৰিস্থিতিৰ আমচু কৰ্মীসকলৰ দক্ষতা আৰু ক্ষমতা বৃদ্ধিৰ উপৰিও অনন্য সাংগঠনিক দিশত প্ৰশিক্ষিত কৰাৰ চেষ্টা কৰোঁ। সভাত মুখ্য প্ৰশিক্ষক হিচাপে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিনাতুল ইছলাম, আমচুৰ কৰ্মকৰ্তাক আমচু গঠনৰ উদ্দেশ্য, তাৰ প্ৰয়োজনীয়তা, কিছু সদস্যসকলৰ আচৰণ, আমচু সদস্যসকলৰ দায়িত্ব আৰু কৰ্তব্যৰ সম্পৰ্কে বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰে। কেন্দ্ৰীয় সহ সাধাৰণ সম্পাদক গিয়াছুদ্দিন তপাদাৰে আমচু কৰ্মীক জনগোষ্ঠীৰ সমস্যা আৰু তাৰ প্ৰতিকাৰ সম্পৰ্কে জাগ্ৰত হ'বলৈ পৰামৰ্শ প্ৰদান কৰে। দবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম।